হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ খাতি ভালনে? আজি এতিয়া মৰ্ণিঙতে মিনি ব্লগ এটা আৰম্ভ কৰিছোঁ। এতিয়া আছোঁ ঘৰত। আমাৰ মা বাপৰ গা ভাল নাই, এতিয়া ঘৰত বহুতখিনি কৰিব লাগে। আৰু এয়া আমাৰ ঘৰৰ পৰিৱেশ। ঘৰ ওলোৱা নাই, বহুত কাম বাকী আছে। এইফালে ধান থৈছে, এইফালে আমাৰ পিছফালে চোতাল, আৰু এইফালে আছে ধান। বৰষুণ দিলে কালি ৰাতি। এতিয়া কুকুৰা গঁৰালত কুকুৰা হাঁহখিনি মেলি ল'লোঁ। এইটো গঁৰাল আছিলে, এইখিনি আমাৰ খৰি কাঠ খৰি দেউতাই কাটি থৈছে। কুকুৰা এইকেইটা হাঁহকেইটা ধান চাউল দি দিলোঁ, ধুনীয়াকৈ খাই আছে। আৰু এতিয়া এইটো কাম আজৰি হ'লোঁ, বাকী এতিয়া কাম আছে। ভাত পাতিবলৈ চাউল ধুব লৈছোঁ। আৰু এইখিনি আমাৰ ধানখিনি পকা নাই, এইখিনি কেঁচা হৈ আছে। আৰু সেইফালে পকিলে, সেইফালে এইকেইটা আমাৰ গৰু। ঘৰতে আছে দাংবডি গছ, আৰু এতিয়া দাংবডি ছিঙিম। দাংবডি আলু বনাম ধুনীয়াকৈ। দাংবডি ছিঙিলোঁ, আৰু লগতে ইয়াত জলকীয়া এটা আছে। এইটো কি জলকীয়া আপোনালোকে কমেণ্ট কৰকচোন। ভিডিঅ'টো শেষলৈকে চাই থকা। কিবাকিবি কাম আছিলে, সেইখিনি খুচুং খাচাং হৈ গ'ল। এতিয়া গাহৰি দানা দিব লাগিছোঁ। আমাৰ ঘৰত গাহৰিও পুহিছে, মানে দেউতাই 3টা গাহৰি আছে। এইফালে মিক্স কৰি আনিছোঁ দানা। ৰাতিপুৱা ব্ৰেকফাষ্ট, গাখীৰ পিঠা। ৰাতিৰ কাৰণে খানা বনাই আছোঁ। দাইল, ইয়াত চব্জি, এইফালে ডিম বনালোঁ, ফাটি গ'ল, বাহিৰলৈ ওলাই আহিলে।